ডিএমই আৰু ডিএইচএছৰ যিবিলাক গ্ৰেড 3 টেকনিকেল পোষ্ট আছিল সেইবিলাক পোষ্টৰ অনলাইন লিংক এক্টিভ হৈছে। এতিয়া অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব, ক'ৰ পৰা অনলাইন কৰিব আৰু মোবাইল সহায়ত কেনেকৈ আপুনি অনলাইন কৰিব, এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। আৰু ইয়াৰ লাষ্ট ডেট হ'ল ডিচেম্বৰৰ 18 তাৰিখ 2024। ডিএইচএছ আৰু ডিএমইৰ সকলোবিলাক পোষ্ট ইয়াতে দিয়া আছে। টোটাল 56। ইয়াতে এটা চিৰিয়েল নাম্বাৰ অহা নাই। চিৰিয়েল নাম্বাৰ আহিলে ইয়াতে 57 পোষ্ট। টোটাল পোষ্ট দুটা মিলি টোটাল পোষ্ট হ'ল 57। আৰু ইয়াৰ অনলাইন কৰোঁতে ডকুমেণ্ট লাগিব আপোনাৰ, আপলোড কৰিব লাগিব ফটো আৰু চিগনেচাৰ। ইয়াৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ, ডিছক্ৰিপশ্যনত দি দিম। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। যেতিয়া আপুনি ইয়াতে গ্ৰেড 3 পোষ্ট ইয়াতে ইয়েছ কৰি দিব আৰু ইয়াৰ পৰা পোষ্ট আপুনি চিলেক্ট কৰি দিব, তেতিয়াই ইয়াতে কোৱালিফিকেশ্যনবিলাক আহি যাব। ইয়াতে পোষ্ট অনুযায়ী আপোনাৰ কোৱালিফিকেশ্যন আহিব। যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিব সেইটো পোষ্ট ইয়াতে চিলেক্ট কৰি দিলে ইয়াতে কোৱালিফিকেশ্যনবিলাক আহি যাব। আপুনি দুটা বা তিনিটা একেলগে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াৰ পৰা চিলেক্ট কৰি দিব। ইয়াৰ অনলাইন এপ্লিকেশ্যন মোবাইলৰ সহায়ত কেনেকৈ কৰিব? ফাৰ্ষ্ট মোবাইলত গুগল ক্ৰম অ'পেন কৰিব, চাৰ্চ কৰিব ডিএমই বা ডিএইচএছ লিখি আছাম লিখিব। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব diami.assam.gov.in, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলত অ'পেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। তলত আহিলে ইয়াতে লিংক পাব। লিংক ফৰ এপ্লাই অনলাইন, ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ক্লিক হেয়াৰ টু এপ্লাই অনলাইন লিখা আছে, ইয়াতে ক্লিক কৰিব। অ'কে মাৰি দিব। এনেকুৱা ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াতে ফাৰ্ষ্ট আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। এনেকুৱা ইণ্টাৰফেচ আহিব। তলত আহিব ইয়াতে নেক্সট লিখা আছে, নেক্সটত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলৰ সহায়ত অ'পেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে কেণ্ডিডেট ইনফৰমেশ্যন, ইয়াতে আপোনাৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, যদি মেৰিড হয় তেনেহ'লে স্পাউচৰ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ইয়াতে এড্ৰেছ দিব, ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, চিটি ইয়াতে দিব। পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ সিমফালে ইয়াতে চেক বক্সত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে মোবাইল নম্বৰ দিব। মোবাইল নম্বৰ দি চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছত 4টা সংখ্যাৰ এটা অ'টিপি আহিব। অ'টিপিটো দি ভেৰিফাইড ক্লিক কৰিলে আপোনাৰ অ'টিপি ভেৰিফিকেশ্যন ছাকচেছফুল লিখা আহিব। তাৰপিছত ইয়াতে অল্টাৰনেটিভ নম্বৰটো দিব। ইয়াতে ইমেইল আইডি দিব। যদি ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক আছে তেনেহ'লে ইয়াতে লিখি দিব, নহ'লে এনে লিখি দিব দুয়োটাতে। ইয়াতে ৰিজাৰ্ভেশ্যনত চাব। ইয়াতে আপোনাৰ কেটেগৰীটো চিলেক্ট কৰি দিব। যদি ফিজিকেল হেণ্ডিকেপ হয় তেনেহ'লে ইয়েছ কৰি দিব, নহ'লে ন' মাৰি দিব। ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ, ইয়াতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, ইয়াতে ইয়েছ কৰি দিব। ইয়াতে গ্ৰেড 3 পোষ্ট লিখা আছে, ইয়াতে ইয়েছত ক্লিক কৰিব। ইয়েছত ক্লিক কৰাৰ পিছত সকলোকেইটা পোষ্ট ইয়াতে এপিয়াৰ হৈ যাব। আপুনি কোনটো পোষ্টত এপ্লাই কৰিব ইয়াৰ পৰা আপুনি চিলেক্ট কৰি দিব পাৰিব। বহুতকেইটা পোষ্ট আছে ইয়াতে, মই পোষ্টকেইটা ডিছক্ৰিপশ্যনত দি দিম। যেতিয়া আপুনি ইয়াতে পোষ্ট চিলেক্ট কৰিব, অট'মেটিকেলি তলত ইয়াতে কোৱালিফিকেশ্যনৰ ডিটেইলছ আহিব। ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। যদি নাই আগতে আপুনি এক্সচেঞ্জত নাম লগাই ল'ব। তাৰপিছত ইয়াতে আপুনি NHM-ৰ আণ্ডাৰত কণ্ট্ৰাকচুৱেলি কোনো জব কৰি আছে নেকি, যদি কৰি আছে তেনেহ'লে ইয়েছ কৰি দিয়ে। আপোনাৰ ইয়াতে ডিউৰেশ্যনটো লিখি দিব, নহ'লে ইয়াতে ন' মাৰি দিব। তাৰপিছত ইয়াতে কোৱালিফিকেশ্যন, পোষ্ট অনুযায়ী আপোনাৰ কোৱালিফিকেশ্যন আহিব। যিটো পোষ্ট আপুনি চিলেক্ট কৰিব তাৰ কোৱালিফিকেশ্যন ইয়াতে আহি যাব। ইয়াতে কাউন্সিল ৰেজিষ্ট্ৰেশ্যনত ইয়েছ কৰি দিব আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব আপোনাৰ ডিপ্ল'মাৰ। ইয়াতে পাছৱৰ্ড দি চেক বক্সত ক্লিক কৰিব। ইয়াতে দুটা চেক বক্স আছে, ক্লিক কৰি ছাবমিটত ক্লিক কৰিব। ছাবমিট মাৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে এপ্লিকেশ্যন নম্বৰটো আহিব, নাম, ইয়াতে ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, সকলোবিলাক ডিটেইলছ আহিব। এই পেজটো আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছত আপুনি লগ ইন কৰিব। ইয়াতে এপ্লিকেশ্যন নম্বৰটো কপি কৰি ল'ব। ইয়াতে লগ ইনত ক্লিক কৰিব। ইয়াতে লগ ইন লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে এপ্লিকেশ্যন নম্বৰটো দিব আৰু ইয়াতে যিটো পাছৱৰ্ড ব্যৱহাৰ কৰিছে ইয়াতে পাছৱৰ্ড ইয়াতে দিব। লগ ইন হোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াৰ পৰা এপ্লিকেশ্যন প্ৰিণ্ট, এপ্লাইটো হৈ গৈছে। ইয়াৰ পৰা আপুনি এপ্লিকেশ্যনটো PDF ফাইলত ছেভ কৰিব পাৰিব বা ইয়াৰ পৰা আপুনি প্ৰিণ্ট কৰিব পাৰিব।